আমিও বৰ্তমান সাজু হৈছো উজনি অসমৰ বানাকান্ত ৰাজ্যৰ সহায়ৰ হাত আগবঢ়াব। আৰু তাত যাবলৈ যিটো যাতায়াতৰ ব্যৱস্থাই সকলোবোৰ সুবিধা কৰি দিছে আমাৰ দাদাৰ গাড়ীখন আমাক দি দিছে, তালৈ বিনামূলীয়াকৈ সকলো মানে নিব পৰাকৈ ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে। দাদাই যেনেকে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে, আপোনালোকে তেনেকে আগবাঢ়ি আহক। লগত এখন QR দি আছে, সেই QRখনত আপোনালোকে এটকা যিমান পাৰে আপোনালোকৰ নিজৰ মনৰ ইচ্ছাই সহায় কৰিব পাৰে, কাৰণ আপোনালোকৰ অকণমান সহায়ে কাৰোবাৰ মুখত হাঁহি বিৰিঙাব পাৰে। ৰাইজ সকলোৰে প্ৰতি বিনম্ৰ অনুৰোধ, উজনি অসমৰ বানত দুৰ্গতসকলক সাহায্য দিবলৈ আপোনালোকে চেষ্টা কৰক। ৰাইজে নখ জোকাৰিলে নৈ বয়, সদৌটো ৰাইজে এনেদৰে আহক, আপোনালোকক মই বিনম্ৰতাৰে অনুৰোধ জনালোঁ। যিহেতু আমাৰ হাতত সময় একেবাৰে কম, গতিকে যোনে যি দিব বিচাৰে আপোনাৰ যি খাদ্য অনুসাৰে যি দিব বিচাৰে দি দিয়ক জল্দি। আৰু যিহেতু আমি কাইলৈ তাত গৈ আছোঁ, আৰু যদি কিবা বস্তু দিব বিচাৰে তেনেহ'লে এই নম্বৰটোত কণ্টেক্ট কৰি দাদাৰ দোকানতে আপোনালোকে দি যাবহি পাৰে। জল্দি দিয়ক, সময় বহুত কম।